তো বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পুনৰটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে গম পাইছে অহা 20 নৱেম্বৰৰ পৰা তেজপুৰ আৰু 1 ডিচেম্বৰৰ পৰা ডিব্ৰুগড়ত অসমত দুখনকৈ ঠাইত টি আৰ্মিৰ ওপেন ৰেলী হ'বলৈ গৈ আছে। আপোনালোকে ৰেডি হ'লনে? মাজত বেছি সময় নাই, যদি ৰেডি তেনেহ'লে ভিডিঅ'টো আপোনালোকৰ বাবে। আজিৰ ভিডিঅ'টোত মই অসমত হ'বলগীয়া টি আৰ্মিৰ সিলেকশন প্ৰসিডিউৰ ভ্যাকেন্সি আৰু কোনটো ডিস্ট্ৰিক্টৰ কেতিয়া আছে সেইখিনি স্টেপ বাই স্টেপ জনাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব, চালে বস্তুখিনি বুজি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এজ ক্ৰাইটেৰিয়াটো থাকিব আপোনাৰ 18 পৰা 42 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো থাকিব এনেকুৱা: চলজাৰ জেনাৰেল ডিউটিৰ কাৰণে থাকিব 10 ক্লাছ পাছ, 45% লগতে এগ্ৰিগ্ৰেড 33 লাগিব। চলজাৰ্ছ ক্লাৰ্কৰ কাৰণে 10+2 লাগিব, 60% লগতে এগ্ৰিগেট 45 আৰু ট্ৰেডমেন্সৰ কাৰণে নৰ্মাল 8 পাছ হ'লেই হ'ব। সিলেকশন প্ৰসিডিউৰটো থাকিব আপোনাৰ এনেকুৱা: ডকুমেন্টস ভেৰিফিকেশ্যন, ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট, ফিজিক্যাল এফিচিয়েন্সি টেষ্ট, ট্ৰিটমেন্টৰ কাৰণে ট্ৰেড টেষ্টটো থাকিব, মেডিকেল টেষ্ট আৰু ৰিটাৰ্ণ টেষ্ট, আৰু ওভাৰঅল চাই পেলাই মেৰিট লিষ্টটো হ'ব। তো মই এতিয়া তেজপুৰত হ'বলগীয়া যিটো ৰেলী তাৰ মানে কোনটো তাৰিখত কোনটো ডিস্ট্ৰিক্ট আছে সেইখিনি জনাম, মন দি শুনিব। ভেনুটো মই কৈ দিছো। ভেনুটো হ'ল 121 টিএ বেটালিয়ন, শোলমাৰা মিলিটাৰী ষ্টেচন, তেজপুৰত অনুষ্ঠিত হ'ব। আৰু 20 তাৰিখে থাকিব আপোনাৰ তিনিচুকীয়া, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, মাজুলী, লখিমপুৰ, তেজপুৰ আৰু গোলাঘাট ডিস্ট্ৰিক্ট, যোৰহাট আৰু গোলাঘাট ডিস্ট্ৰিক্ট। 21 নম্বৰত থাকিব ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং, নগাঁও, হোজাই, ডিমা হাছাও, মৰিগাঁও, বিশ্বনাথ আৰু শোণিতপুৰ ডিস্ট্ৰিক্ট। 22 তাৰিখে থাকিব আপোনাৰ নলবাৰী, বৰপেটা, বজালী, ধুবুৰী, শালমাৰা আৰু মাইনকাছৰ। 24 তাৰিখে থাকিব আপোনাৰ বৰাক ভেলী, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল আৰু গোৱালপাৰা। আৰু 25 তাৰিখে থাকিব আপোনাৰ যিখিনি বিটিআৰ জিলা আছে সেইখিনি থাকিব 25 তাৰিখে। আৰু ভ্যাকেন্সিটো আপোনাৰ তেজপুৰত এনেকুৱা: চলজাৰ জেনাৰেল ডিউটিৰ কাৰণে 129টা, চলজাৰ ক্লাৰ্কৰ কাৰণে থাকিব 1টা, চলজাৰ ট্ৰেডমেন্সৰ কাৰণে 2টা। আৰু অহা 1 পৰা 10 ডিচেম্বৰত অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত। ভেনুটো হ'ল চাবুৱা মিনি ষ্টেডিয়াম, ডিব্ৰুগড়। তাতে আপোনাৰ 1 পৰা 2 ডিচেম্বৰত থাকিব ডিব্ৰুগড় ডিস্ট্ৰিক্ট, 3 পৰা 4 ডিচেম্বৰত থাকিব তিনিচুকীয়া ডিস্ট্ৰিক্ট, 5 ডিচেম্বৰত থাকিব শিৱসাগৰ ডিস্ট্ৰিক্ট, 6 ডিচেম্বৰত থাকিব চৰাইদেউ ডিস্ট্ৰিক্ট, 8 ডিচেম্বৰত থাকিব কাছাৰ ডিস্ট্ৰিক্ট, 9 ডিচেম্বৰত থাকিব হাইলাকান্দি, কৰিমগঞ্জ, শ্ৰীভূমি আৰু ডিমা হাছাও। আৰু 10 ডিচেম্বৰত থাকিব আপোনাৰ অল ইণ্ডিয়া লেভেলৰ ক্লাৰ্ক আৰু ট্ৰেডমেন্সৰ বাবে। ভ্যাকেন্সিটো ডিব্ৰুগড়ত বেছি আছে, ইয়াতকৈ বেছি আছে। ডিব্ৰুগড়ৰ ভ্যাকেন্সিটো হ'ল চলজাৰ জেনাৰেল ডিউটিৰ কাৰণে থাকিব 257টা, চলজাৰ ট্ৰেডমেন্সৰ কাৰণে 11টা আৰু চলজাৰ ক্লাৰ্কৰ কাৰণে থাকিব 5টা। ৰানিংটো আপোনাৰ 1600 মিটাৰ থাকিব। ৰানিংটো 1600 মিটাৰ, ৰানিংটো আপোনাৰ 5 মিনিটৰ পৰা 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব। আৰু তাতে দুটা গ্ৰুপত ল'ব, আপোনাৰ 5 মিনিটৰ পৰা 30 ছেকেণ্ডৰ ভিতৰত এটা গ্ৰুপ ল'ব, আৰু 5 মিনিট 30ৰ পৰা 40 ছেকেণ্ডত নেক্সট গ্ৰুপটো ল'ব। তো ফাৰ্ষ্ট গ্ৰুপত আহিলে আপোনালোকে 60 মাৰ্ক পাব, আৰু ছেকেণ্ড গ্ৰুপত আহিলে 40 নম্বৰ পাব। তো আপোনালোকে চেষ্টা কৰিব যাতে ফাৰ্ষ্ট গ্ৰুপতে আহিব পায়, 5 মিনিট 20ৰ পৰা 30 ছেকেণ্ড ভিতৰতে যাতে ক্লোজ কৰিব পাৰে, কাৰণ 60 নম্বৰ এটা পালে আপোনাৰ মেৰিটত সেইখিনি ভাল এটা সহায় পাব। আৰু তাৰপিছত থাকিব আপোনাৰ পুলহাফটো থাকিব আপোনাৰ 10টা মাৰিলে আপুনি 40 নম্বৰ পাব, 9টা মাৰিলে পাব 33 নম্বৰ, আৰু 8টা মাৰিলে 27 নম্বৰ পাব। তাৰপিছত থাকিব আপোনাৰ জিগজাগ বেলেঞ্চ, তাৰপিছত হ'ল 9 ফিট ডিস্ক, মতলব 9 ফিট লং জাম্পটো থাকিব, 9 ফিট লং জাম্প থাকিব। আৰু ইয়াৰ পিছত আপোনাৰ ফাইনাল ডকুমেন্টস ভেৰিফিকেশ্যন হ'ব, ফাইনাল মেজাৰমেন্ট হ'ব, তাৰপিছত মেডিকেল টেষ্ট হ'ব,
ট্ৰেডমেন্টছৰ কাৰণে ট্ৰেড টেষ্ট হ'ব আৰু শেষত ৰিটাৰ্ণ হ'ব আৰু যদি ৰিটাৰ্ণ ভাল হয় তেনেহলে মেৰিটত নাম আহি যাব আৰু মেৰিটত নাম আহিলে আপোনালোকে ফৌজি হৈয়ে গ'ল টেনচনে নাই আৰু যদি নহয় তেনেহলে আকৌ নেক্সটত চেষ্টা কৰক ভালকে কাৰণ চেষ্টা কৰিলে চেষ্টা কেতিয়াও বিফল নাযায় তো বন্ধুসকল আশা কৰিছো ভালকে যাওক ইন্টাৰভিউ দিয়ক কথাটো হ'ল ভিডিঅ'টো সবে বনাই আজিকালি মই আকৌ ইমান ভিডিঅ' নবনাও কিয়নো মই নিজে ভাৰতীয় সেনাত কৰ্মৰত আপোনালোকে জানেই ভাৰতীয় সেনাত কৰ্মৰত থাকিলে সময় ইমান বেছি পোৱা নাযায় দিনে ৰাতি আপোনাৰ বিজি থাকিবলগীয়া হয় ডিউটি বেগেৰা থাকে তো মই ইমান বেছি ভিডিঅ' বনাব সময় নাপাওঁ তো মই যিখিনি ভিডিঅ' বনাম মানে খুব ৰিয়েল ফেক্ট ভিডিঅ' বনাম যদি আপোনালোক এনেকুৱা ভিডিঅ' লাগে তেনেহলে চেনেলটো জৰুৰ সাবস্ক্ৰাইব কৰিব আজি এইখিনিতে আকৌ এটি ভিডিঅ'ত লগ পাম